দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে সহায় হোৱাকৈ যেটো তোমালোকৰ সেকেন্ড ইউনিট পৰীক্ষা এই পৰীক্ষাটোৰ যিখিনি কমন কোৱেশ্চনছ এই কমন কোৱেশ্চনছসমূহ আমি এই ভিডিঅ'সমূহৰ জৰিয়তে আলোচনা কৰিম গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত যিমান পাৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰি ল'বা এতিয়া চোৱা মই প্ৰথম বিত্ত সম্বন্ধীয় কালি পাঠটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় সেই কুৱেশ্যনছসমূহ তোমালোকৰ মাজত আলোচনা কৰিছোঁ এতিয়া তোমালোকে প্ৰথম 12.1 চাবা এতিয়া প্ৰথম প্ৰশ্নটো কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টি সমান এতিয়া এটা কথা তোমালোকে জানিব লাগিব বৃত্তৰ পৰিধি লোৱা সূত্ৰটো বৃত্তৰ পৰিধি লোৱা সূত্ৰটো বৃত্তৰ পৰিধি সূত্ৰটো হৈছে কি 2 পাই r আৰু এটা জানিব লাগিব বৃত্তৰ কালি সূত্ৰটো হৈছে কি পাই r স্কয়াৰ এই দুটা প্ৰথম মনত ৰাখিব লাগিব তোমালোকে এতিয়া তোমালোকে ইয়াত কৈছে কি বৃত্ত দুটা বৃত্তৰ ধৰিলে এই দুটা বৃত্ত আৰু এই দুটা বৃত্ত ধৰিলে ইয়াৰ ব্যাসাৰ্ধ 19 সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ কৈছে কিতাপত 9 সেন্টিমিটাৰ হৈছে সেম এটো ও কেন্দ্ৰবৃত্ত এটো ও ডেশ কেন্দ্ৰবৃত্ত হৈছে এই বৃত্ত দুটা আমাৰ কি দিয়া আছে ব্যাসাৰ্ধটো দিয়া আছে এই ব্যাসাৰ্ধটো দিয়া থাকিলে আমি কি কৰিবলৈ কৈছে এতিয়া নতুন এটা বৃত্ত বা বেলেগ এটা বৃত্ত উলিয়াবলৈ মানে এই দুটা মিলাই এটা বৃত্ত আমি বনাব লাগিব চোৱা কেনেকৈ বনাম ইয়াৰ পৰিধি কি কৈছে এটা কি কৈছে পৰিধি সমষ্টি সমান পৰিধি সমষ্টি মানে কি যোগফল এটা ধৰিল নতুন বৃত্তটো আমি কি হৈছে r ধৰিলো এটা ইয়াৰ ব্যাসাৰ্ধটো আমি বা ইয়াৰ আমি পৰিধিটো ধৰিলো 2 পাই r ইকুৱেল এতিয়া আমাৰ সমষ্টি বুলি কৈছে ন 2 পাই r1 প্লাস 2 পাই r2 হৈছে লাগে এতিয়া আমি ইয়াৰ পৰা কি কৰিম চোৱা এতিয়া নতুন বৃত্তটো চোৱা 2 পাই r এটো ডাঙৰ বৃত্তটো আমি দুটা মিলাই যেটো বৃত্ত পাম হেতু তাৰ পৰিধি এটো এতিয়া ইয়াত আমি 2 পাই যদি কমন লৈ লোৱা হয় তেতিয়া কি থাকিলে r1 প্লাস r2 থাকিব এতিয়া 2 পাই যদি কেনসেল গুচি যায় থাকিব কিমান r ইকুৱেল কিমান থাকিব r1 এতিয়া r1 মানটো কিমান আছে 19 এটো আমি কি হৈছে r1 ধৰিছো এটো r2 বুলি ধৰিলো এতিয়া r1 19 প্লাস r2 কিমান আছে 9 এটা যদি প্লাস কৰি দিয়া হয় নতুন বৃত্তটোৰ ব্যাসাৰ্ধটো ওলাই যাব কিমান হ'বগে 28 সেন্টিমিটাৰ একেবাৰে সহজ নহয় নে ইয়াৰ 2 নম্বৰ প্ৰশ্নটো লৈছো ইয়াত কৈছে কি দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ কালি বৃত্ত দুটাৰ কালি সমষ্টি সমান কৈছে এতিয়া চোৱা ইয়াত মই 2 নম্বৰটো লৈছো 12.1 2 নম্বৰটোত আমি প্ৰথম দুটা বৃত্ত এতিয়া r1 প্ৰথম বৃত্তটোৰ ব্যাসাৰ্ধ কৈছে 8 সেন্টিমিটাৰ এতিয়া r2 দ্বিতীয় বৃত্তৰ ব্যাসাৰ্ধ কৈছে 6 সেন্টিমিটাৰ তেতিয়া হলে আমি এটা কথা জানো যে বৃত্তৰ কালি সূত্ৰটো কি আছিল পাই r স্কয়াৰ গতিকে আমি এই দুটা ব্যাসাৰ্ধ মিলাই আমি কি কৰিব লাগিব এটা নতুন ব্যাসাৰ্ধ ওলাব লাগিব তেতিয়া চোৱা কি হ'ব এতিয়া ইয়াৰ কালি সমষ্টি সমান বুলি কৈছে এতিয়া আমি ধৰি ললো পাই r স্কয়াৰ এটো ডাঙৰ বৃত্তটো মানে দুটা মিলাই যেটো বৃত্ত হ'ব হেতু বৃত্ত ইয়াৰ পিছত সৰু বৃত্তকিটা আমি ধৰিলো কি পাই r1 স্কয়াৰ প্লাস পাই r2 স্কয়াৰ মানে এটো কালি ওলোৱা সূত্ৰ এটো r1 মানে কি প্ৰথম বৃত্তটো ধৰিছো r2 এ দ্বিতীয় বৃত্তটো ধৰিছো হিমানখিনি বেলেগ টানকে একো নাভাবিবা এতিয়া চোৱা এতিয়া আমি পাই r স্কয়াৰ লৈ ফেলে ইকুৱেল পাইটো আমি কমন ললো ইয়াতো পাই আছে কমন লব পাৰিবা এইবোৰ তোমালোকে শিকি যাবা প্লাস পাই আমি কেল এটো r2 ওপৰত কি থাকিলে স্কয়াৰ হ'ব পাই কেনসেল গুচি গল থাকিব কি তেতিয়া r স্কয়াৰ ইকুৱেল 8 স্কয়াৰ প্লাস 6 স্কয়াৰ এতিয়া r স্কয়াৰ ইকুৱেল 8 গুণ 64 হ'ব প্লাস 36 হ'ব এতিয়া ইফালে স্কয়াৰ আছে স্কয়াৰটো উঠি গলে ইফালে কি আহি যাব √over চিনটো আহি যাব এতিয়া কিমান হ'ব
64 প্লাছ 36 এইটো তোমালোকে নিলিখি ডাইৰেক্ট লিখি দিব পৰা এইটো কি হ'ব প্লাছ কৰিলে কি হ'ব 100 হ'ব গতিকে আমি কি পাম 100 বৰ্গমূল কি হয় 10 হয় 10 দুগুণ 100 সেন্টিমিটাৰ মানে r সমান নতুন বৃত্তৰ ব্যাসাৰ্ধটো কিমান হ'বগে 10 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজিলা তোমালোকে এইটো ইয়াৰ পিছত তোমালোকে চোৱা এইকিটা তোমালোকৰ এমসিকিউ আহিব গম পালা এইবোৰ তোমালোকৰ এমসিকিউ আহে এটা তোমালোকে 5 নম্বৰটো চোৱা 5 নম্বৰ মই এমসিকিউ কথা কৈ আছো দেই এখিনি এমসিকিউ যেকিটা কৈ আছো এমসিকিউ কৈ আছো এটা তোমালোকে চোৱা দুটা এতিয়া কৈছে কি তলত দিয়াবোৰত শুদ্ধ উত্তৰত চিন দিয়া আৰু তোমাৰ বাছনিৰ যুক্তি দৰ্শোৱা যদি এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হল গৈছে এতিয়া কৈছে কি প্ৰশ্নতে কি কৈছে পৰিসীমা বৃত্তৰ পৰিসীমা আৰু কি কৈছে কালি পৰিসীমা আৰু কালি কি বুলি কৈছে সমান বুলি কৈছে পৰিসীমা আৰু কালি সমান মানে কি পৰিসীমা ওলোৱা সূত্ৰটো কি আছিল 2 পাই r আছিল আৰু কালি ওলোৱা সূত্ৰটো কি আছিল পাই r স্কয়াৰ আছিল গতিকে এটো আমি কৰি চাম 2 পাই r থাকক দিয়া পাই এটা r কি হ'ব r * r হ'ব মানে স্কয়াৰ আছে গতিকে এটো পাই ক্যান্সেল গুচি গল এটো আর ক্যান্সেল গুচি গল এতিয়া কি থাকিলে 2 ইফালে থাকিলে r গতিকে আনসাৰটো কি হ'বগে 2 একক হ'ব সো তোমালোকে এটো কি হ'ব অপচন কি হ'ব 2 একক হ'ব এতিয়া ইয়াৰ পৰা তোমালোকে এফু এমসিকিউ তোমালোকে চাই যাবা এফু কোৱেশ্চনছ তোমালোকৰ পৰীক্ষাত সহায় কৰিব এমসিকিউ কৰাত তোমালোকে এমসিকিউ বুলি তোমালোকে এই থৈ নাহিবা আৰু তোমালোকে এমসিকিউ বুলি তোমালোকে অলগুটি তলগুটি মাৰি থৈ নাহিবা কাৰণ তোমালোকে এমসিকিউ কৰি চাব লাগিব আজিকালি কনসেপ্ট বেষ্টত এমসিকিউ আহে এতিয়া তোমালোকে আৰু এটা কোৱেশ্চন চোৱা 4 নম্বৰটো চোৱা এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস কৈছে 80 সেন্টিমিটাৰ এতিয়া গাড়ী চকা এটো এমসিকিউ আহিব এমসিকিউ চাই যোৱা তোমালোকে এতিয়া মই এমসিকিউ কাৰণে সলভ কৰি দিছো এতিয়া চকাৰ ব্যাস কেনেকে তোমালোকে এমসিকিউ পৰীক্ষাত সলভ কৰিবা হেতু দেখাইছো মই চকাৰ ব্যাস ডি ব্যাসক আমি দিয়ে হুচাও চকাৰ ব্যাস ডি সমান কিমান আছে 80 সেন্টিমিটাৰ 80 cm আছে ন এতিয়া ব্যাস হলে আমি কি উলিয়াবলে ব্যাসাৰ্ধ ব্যাস থাকিলে কি উলিয়াবলে ব্যাসাৰ্ধক আমি r এ হুচাও r হলে কিমান হ'ব 80/2 মানে এটা কিমান হ'ব 40 এতিয়া r সমান ব্যাসাৰ্ধ সমান কিমান হ'ব 40 সেন্টিমিটাৰ এতিয়া আমি সেন্টিমিটাৰক আমি কত লৈ যাম মিটাৰত লৈ গুচি যাম মিটাৰত নিলে কিমান হ'ব চোৱা এটা মিটাৰত নিলে এতিয়া আমি জানো যে কি 100 সেন্টিমিটাৰ কি হয় 1 মিটাৰ হয় গতিকে আমি মিটাৰত নিবলৈ হলে 40ক 100 কে আমি কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 0 ক্যান্সেল গুচি গল এটা 10 যদি আমি 4ক যদি হৰণ কৰো তেতিয়া হলে কিমান থাকিব 0.4 মিটাৰ থাকিব আমি সেন্টিমিটাৰ কি হলে নিলো মিটাৰলৈ নিলো নিশ্চয় বুজি পাইছা এটা হলেগে তাৰপিছত আমি এতিয়া কি উলিয়াম চকাৰটো আমি পৰিধিটো উলিয়াম পৰিধি চকাৰ কি উলিয়াম চকাৰ পৰিধি ল সূত্ৰটো কি আছিল 2 পাই r এটা 2 পাই মানটো কি আছিল 7/22 22/7 এটো r মানটো কেন পাইছিলো 0.4 পাইছিলো পোৱা নাই নে এতিয়া তোমালোকে কি কৰা এটো আমি পূৰণ কৰিলে কি 44 হ'ব ইনটু কিমান হ'ব 0.4 হ'ব তলত 7 থাকিলে এতিয়া চোৱা 4 * 4 = 16 কলিবক 4 * 4 = 16 কে 17 দশমিকটো কি 11 আগত আছে 11 আগত আছে গতিকে 11 আগত দশমিক হ'ব তলত কিমান থাকিব 7 থাকিব এটো কি হ'বগে মিটাৰ এতিয়া আমি পৰিধিটো গম পালো এতিয়া আমাক কৈছে কি প্ৰতি ঘন্টাত 66 কিলোমিটাৰ যায় প্ৰতি ঘন্টাত কিমান যায় 66 কিলোমিটাৰ আমি এখিনি এতিয়া মহাই দিছো এখিনি তোমালোকে লিখি লবা প্ৰতি ঘন্টাত কিমান যায় ঘন্টাত যায় 1 ঘন্টাত কিমান যায় সমান 66 কিলোমিটাৰ এটা ঐকিক প্ৰণালীলে মনত পেলোৱা তোমালোকে এতিয়া 1 ঘন্টাত কিমান থাকে 60 মিনিট থাকে মিনিটত লৈ গৈছো
মিনিট 60 মিনিটত যায় 60 মিনিটত যাব কিমান 66 ইনটু 1000 কাৰণ কেলে এক মানে চোৱা 1 কিলোমিটাৰত কিমান থাকে 1000 মিটাৰ থাকে এটো কি হ'বগে মিটাৰলে আমি লৈ গলো এতিয়া চাবা এটা তেনে হলে 60 মিনিটত যদি ইমান যায় তেনে 1 মিনিটত কিমান যাব হেতু উলিয়াই লম 1 মিনিটত যায় 1 মিনিটত যায় কিমান 66 ইনটু 1000 এটো 60 টো কি হৈ যাব হৰণ হৈ যাব 0 0 কাটি দিলো 6 11 কিমান হ'ব 66 হ'ব এতিয়া আমি ইয়াৰ ভ্যালুটো কিমান পালো 1100 মিটাৰ পালো এতিয়া আমি 1 মিনিটতে উলিয়ালে বা 1 মিনিটতে উলালে এটো এটা 10 মিনিটত উলিয়াব লাগিব 10 মিনিটত উলিয়াব লাগিব 10 মিনিটত 10 মিনিটত যায় সমান কিমান হ'ব 10 ইনটু 1100 মিটাৰ সমান কি ইয়াত শূন্যটা লগাই দিলে হ'ব 11000 মিটাৰ এটো শূন্যটা লগাই দিলে হৈ গল নহয় নে এতিয়া চোৱা দেই তোমালোকে এতিয়া চোৱা এতিয়া আমি পৰিধিটো কিমান পাইছিলো 17.6 divided by 7 এটো পাইছিলো আমি পৰিধিটো পাইছিলো পৰিধিটো মই লিখি লৈছো ইয়াতে এতিয়া চোৱা এতিয়া আমি এটা কথা গম পালো যে কি কিমান যায় 1 সকাৰ পৰিধিটো কিমান আছিল 17.67 কিমান কিমান যায় 11000 গতিকে আমি এটা কাম কৰিব পাৰো ইয়াত গতিকে এটা কাম কৰিব পাৰো ডাইৰেক্টলি আমি কৰিব কাৰণ এমসিকিউ আছে তোমালোকে মান লিখি থাকিব দৰকাৰ নাই এমসিকিউ কাৰণে ইভাগে যদি আহে ভাগে লিখি লবা এতিয়া চোৱা এতিয়া 11000 এতিয়া 7 টো ইফালে গলে কি হ'ব যাব পূৰণ হৈ যাব 7 এতিয়া পইণ্ট উঠিলে 70 হৈ যাব ইয়াত 176 এটো যদি তোমালোকে যদি ক্যালকুলেশন কৰা এটো যদি তুমি কে ক্যালকুলেশন যদি কৰি লোৱা এটো চোৱা এতিয়া এটো ক্যালকুলেশন কৰিলে তোমাৰ কি হ'ব ইয়াৰ আনসাৰটো মানে কে পাক ঘুৰে তোমালোকৰ ওলাই যাব এ তোমালোকে কৰিবা যেটো পূৰণ হন তোমালোকে নিজে কৰিব পাৰিলে তোমালোকৰ কাৰণে নিজৰ কাৰণে ভাল গতিকে কটাকটি পূৰণ হন তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰা আৰু তোমালোকে মোক কমেন্টত দি দিয়া কি হ'ব আনসাৰটো এতিয়া